Hello guys, welcome back to my new journey channel guys. Finally new update পাই গলো guys. এতিয়া আপোনাৰ দেখা পালে যে নতুন এডমিট আহিলে আৰু এডমিটত উল্লেখ কৰা হৈছে যে অহা এপ্ৰিলৰ 6 তাৰিখত আপোনাৰ এক্সাম হ'ব আৰু 1 তাৰিখত আপোনালোকে এডমিটটো ডাউনলোড কৰিব পাৰিব। তো ভালো হলে আৰু বেছি দিন মানে কিছুদিন টাইমও পালো আমি অহাৰ কাৰণে। আৰু গাইস কিছুমান ডিস্ট্ৰিক্টে এইটো কাট অফৰ কাৰণে কেছও মাৰিছে আৰু কেছ পাৰাৰ ফলতে হয়তো এনেকুৱা কৰিছে। তো যি কি নহওক অসম চৰকাৰে যেটো কৰে তাতে আছি মানে যি কৰে তাতে আছো আমি, টেনশন নাই। আগতে 23 তাৰিখে এক্সামৰ ডেটটো আছিলে, তাতো সাপোর্ট দিছিলো আৰু এতিয়া 6 তাৰিখত এডমিটটো দিব, মানে 6 তাৰিখত এক্সামটো হ'ব, এইটোতো সাপোর্ট কৰিছো। কেতিয়া যায় হ'ব আৰু কোনো টেনশন নাই। এতিয়া জাস্ট পঢ়াৰ টাইম ভালকৈ পঢ়ি থাকো আৰু কেইদিনমান টাইম পঢ়ি নো টেনশন ইন মাই হেড। গাইজ হয়তো এক্সামটো পিছুৱাই দিয়াৰ কাৰণটো হ'ব পাৰে এনেকুৱা যে সেকেন্ড লিষ্টটো দিব পাৰে। তো গাইজ এক্সামটো যদি পিছুৱাই দিছে তেতিয়াহ'লে সেকেন্ড লিষ্টটো দিলেও ভাল হ'ব এইটো আৰু। তো গাইজ মোৰ মতে সেকেন্ড লিষ্টটো দিলে হৈ যাব আৰু।